ইমান দেৰি হ'ল এতিয়ালৈকে দেখোন কাঠৰ মিস্ত্ৰীটো আহিয়ে পোৱাহি নাই। আহেই নে নাহেই নে বোলো এইকেইদিনতে সোনকালে আহি বোলো সেই আলনাডাল বনাই দিবিহি বুলি ক'লোঁ। ক'তা এতিয়ালৈকে দেখোন দেখা দেখিয়ে নাই। বাকী বস্তু কিপত বা হ'ল বনাই মেলি। সেই বিচনাখন হ'ল, ডাইনিংখন হ'ল, সেই আলমাৰিটোও হ'ল, সেই শ্ব'কেছটোও হ'ল। সেই তাকে আকৌ সেই আলনাডাললৈ কাঠ নজৰিলে। তাইও আকৌ বোলে সেই জোতা চেণ্ডেল নিব পৰা ভৰাব পৰাকৈ আলনাডাল বনাবলৈ বুলি ক'লে। সেই ঘৰতে আকৌ সেই ভাল কাঠ আছিলে কটু ফলোৱালোঁ মেলিলোঁ। এতিয়ালৈকে দেখোন সেই মিস্ত্ৰীয়ে নহা হৈ থাকিলে। মাতিছিলোঁ বোলো সোনকালে বনাই দিবহি। জানো আহেনে নাহেনে পায়। এতিয়া বৰমাহঁতৰ কি ঘৰলৈও যাব নোৱাৰিম আৰু ৰভা দিয়া আৰম্ভ কৰিলে। মনটো বেয়াই লাগিছে, মা দেউতাহঁতকো এৰি থৈ যাব লাগিব। তাতে ঘৰৰ একমাত্ৰ ছোৱালী, ভাইটি ভণ্টি এটা থকা হ'লেও বেলেগ কথা। তাত গৈ যে কি কৰিম আৰু মনে মিলা মানুহ পাওঁৱেই নে নাপাওঁৱেই নে। যাওঁ দেই, মায়ে কি কৈছে চাওঁগৈ। ভাবি থাকিলে মনটো বেয়াহে লাগে বেছিকৈ। নাহিলে আকৌ ফোন এটা কৰি দিব লাগিব আৰু পাই ওলাহিনে নোলাহিনে। আলনাডাল পিছে কিনিও দিব পাৰিলোঁ হয়, নিদিও নহয় আকৌ। কেলে দিম আকৌ? সেই ঘৰতে ইমান ভাল ভাল কাঠ আছে, সেই চেগুন আছে, গমাৰি আছে। সেইবোৰ থাকোঁতে আৰু মই আলনাডাল কিনি দিম নি কিবা? মই দিয়া বস্তুকেইটা কিন্তু বেয়া বুলি ক'ব নোৱাৰে আকৌ দেই। কিমান একদম গটগটীয়া দেখিছে নাই? কাঠ একেবাৰে হিলাবই নোৱাৰি। কিমান ধুনীয়া বস্তু বনাই দিছোঁ। তাত কিন্তু ক'ব নোৱাৰে বস্তু বেয়া বুলি। সেইকাৰণে সেই কিনা বস্তুবোৰ নাই দিয়া। জানোচা আকৌ বেয়া কাঠো দিব পাৰে নহয়, ভাল বুলি ক'বহে। কিবা মিছ কৰি দিব ঠিক নাই নহয়। সেইকাৰণে ঘৰতহে বনাই দিম। মিস্ত্ৰীটোলৈ ফোন এটাকে কৰি দিব লাগিব পাই। সেই কমলা বোৱাৰীয়েকে যিখন বিচনা আনিছে মই কৈছোঁ নহয়, সেই ধামডাল আকৌ পচা দিলে। সেই পিছদিনা শুনিছোঁ বোলে বিয়াৰ পিছদিনাই হেনো বিচনাখন ভাগি থাকিলে। অলপ লাজৰ কথা নে বাৰু? লাজৰহে কথা আৰু পাই। মা কেলে অকলে অকলে হাঁহি আছা? এনেই সেই কাঠৰ মিস্ত্ৰীটো অহা নাই যে, সেই তেওঁৰ কথাকে ভাবি আছিলে নাহে। এইও আগত আকৌ সেই সঁচা কথাটো কৈ দিব নোৱাৰি নহয়, নকওঁ তাই। কাঠৰ মিস্ত্ৰীটো আকৌ নহাৰ কাৰণে তুমি বেয়াহে পাব লাগিছিলে। এইবোৰ কাঠৰ কাম কৰিবলৈ আছে নহয়, তুমি আকৌ হাঁহিছাহে যে। আলনাডাল বনাই ৰং চং মাৰিবলৈ আছেই নহয়। কথাটো হয় বাৰু। সেই লগাচোন লগা, ফোন এটা লগা। এইবোৰতো ভালেমান কাম আছেচোন। মই তাক আকৌ এডভান্সো দি পঠিয়াইছোঁ গম পাওঁনে? সি নাহিলে নহ'ব নহয়। 420 টকাহে পাবলৈ আছিলে। মই আকৌ তাক সেই 80 টকা বেছিকৈ দি পঠিয়াইছোঁ গম পাওঁনে? 500 টকা কৰি দি পঠিয়াইছোঁ। এতিয়া সি নাহিলে নহ'ব নহয়। লগা ফোনটো লগা। ৰ'বা লগাই দিছোঁ ৰ'বা। নামি আহা তললৈ, আমাক নেটৱৰ্ক নাপায় নহয় ভিতৰত আহা। মা লোৱা ৰিং কৰিছে লোৱা। দে। হেল্ল', কি হ'ল অহা নাই যে? শুই আছ তই ক'ব নহ'লি নি? কিহৰ শুই আছ? সেই 80 টকাকৈ পইচা বেছিকৈ লৈ গৈছ। মোৰ সেই কাঠৰ বস্তুকেইটা কোনে বনাই দিব হে? আলনাডাল বনাবলৈ আছেই, বিয়া পালেহিয়ে তই গম নাপাৱ? কিহৰ বতৰ বেয়া হয়, কিহৰ বতৰ বেয়া? এইফালে সেই ৰ'দ ওলাইছে। তই সোনকালে আহ। ইমান 80 টকাকৈ পইচা সৰহকৈ নি পিনি সি আকৌ এতিয়া ঘৰত শুই থাকিবলৈ আহিছে। সেই আলনাডাল বনাবলৈ আছে, ৰং দিবলৈ আছে, ইমান কাম থাকোঁতে কিহৰ শুই থাকিবলৈ আহিছ? সোনকালে মই বুলিহে তোক ইমানকেইটা পইচা দি থৈছোঁ এডভান্স গম পাৱনে? মা অকণমান লাহে লাহে কোৱা, কেলে ইমান টানকৈ কৈছানো? সেইটো কথা নহয়। ইমান সেইবোৰ বনাই মেলি ৰং চং দিবলৈ আছে। সেই পিছৰ ৰং চং দিব, সেইবোৰ নুশুকাব নেমেলিব। আকৌ সেই বিয়াৰ ৰভা দিয়ে মাত্ৰ সেই ল'ৰা ছোৱালীখন আহি পিনি ইটো চুবহি সিটো চুবহি, গোটেই হাতৰ চাপ পৰি যাবলৈ। কেলে নহ'ব আকৌ এতিয়া? সেইকাৰণে সোনকালে কৈছোঁ, সোনকালে আহিবি তই। এনেকৈ ৰৈ থাকিলে নহ'ব নহয়, ঘৰত শুই থাকিলে নহ'ব নহয়। নিজৰ কামটো কৰি ল'বহি লাগে আকৌ। পইচা পাতি দি থৈছোঁ। এনেই এখন চিন্তাত গোটেই মুখত গুটি চুটি উঠি অৱস্থা নাইকিয়া হৈছে। সেই 2বাৰ 3বাৰ ভাত খাবলৈ ধৰিছোঁ গম পাৱ নাই? সেই ভাত খাওঁতে মানুহজনী কিবা একদম শকত হৈ গৈছোঁগৈ। সেই বিয়াত মানুহে সেই চিনিয়ে নাপাব সেই কইনা মাকে নে কোন হয় গম পাৱ নে? সেইকাৰণে সোনকালে আহিবি তই। হ'ব দে। তুমি যে ভাল উশাহ নোলোৱাকৈ গালি দিব পাৰা দেই। ময়ো আকৌ বিয়া হৈ যাম, তুমি আৰু অকল দেউতাহে থাকিবা। মানুহক ইমান টানকৈ নকবা দেই কথা। পিছত আকৌ বেমাৰ আজাৰ হৈ পৰি থাকিলে কোনো নাহিব ইমান টানকৈ কথা ক'বলৈ হ'লে। পইচা দি থৈছোঁ যেতিয়া কাম কৰিবই লাগিব আকৌ। সেই ঘৰলৈ হোৱাহেঁতেন বেলেগ কথা। এতিয়া সেই তোৰ আলনাডাল আকৌ বিয়াৰ আগতে বনাই নিদি যদি সেই পিছত দিওঁ মানুহে কি বুলি ক'ব? ছোৱালীজনী চাগে সেই ঘৰত পইচা নাইকিয়া হ'ল, সেইকাৰণে আলনাডাল পিছত দিছেহি, তেনেকৈ ক'ব নকয়? তেতিয়া কোনে লাজ পাব? দেই তোমাৰ কথা ফোন ল। হ'লেও কথাটো ভালকৈ ক'বা দেই, মই বেয়া পাওঁ এনেকৈ ক'লে। হেৰি নহয়, সেই বৰমাক মাতিবলৈ কৈছিল নহয়, ক'লি নাই? মা মই বৰমাক নামাতো বুলিহে নামাতিলোঁ। মোৰ লগৰজনী আহি আছে বিয়া খবৰ ল'ব। সেই কেলে নামাতিলি? বৰমাই তামোল খাই ইমান কথা পাতি থাকে। ভালেই কৰিলি দে, হয় পাই। সেই বৰমায়ো ইমান সেই কথা পাতি থাকে, আৰু তাতে সেই তামোল গাল ভৰাই ল'ব। যিহে কথা পাতিব, মোৰ একেবাৰে সেই বগা চাদৰ গোটেইখন ৰঙা কৰি পেলাই। আৰু কেতিয়াবা একদম মুখে চুখে সোমাই খঙো উঠে কিবা। ভালেই কৰিলি নেমাতিলি। এতিয়া সেই ঘৰটো অকণমান চফা কৰি লহি। আকৌ লগৰজনী আহিব বুলি কৈছ নহয়। হেৰি নহয় পিছে সেই কোনজনী আহিব? লগৰ বুলি ক'লি হয়, কোনজনী বা আহে আকৌ? ৰিণী আহিব, ৰিণী। তই ভিতৰলৈ গুচি আহ। আৰু হেৰি নহয়, এইকেইদিন বেছিকৈ ঘূৰি মেলি নুফুৰিবি গম পাইছনে? আৰু কোনোবাই সেই কিবা কিবি খাবলৈ দিলেও বৰকৈ খাই নাথাকিবি। এতিয়া বিয়া ওচৰ চাপিলেহি গম পাৱ নাই? কোনোবাই কিবা কিবি খাবলৈ দিলেই খাব নালাগে আকৌ।
সেই ধনী ল'ৰা এটা পাইছোঁ এতিয়া সেই কিমান চাগে জ্বলিছে ঠিক নাই আকৌ সেই তই আকৌ এইখিনি সময়ত ঘূৰি ফুৰিলে কোনে কি দিব ঠিক নাই গম পাইছ নাই কাইলৈকে আকৌ সেই বিপদ এটা হ'লে মানে সেই ককাই এটা নাই সেই ভাই এটা নাই সেই ভনী এজনী নাই গম পাওঁ সেই বাই এজনী নাই সেই কোন যাব কোন যাব সেইকাৰণে কৈছোঁ ভালকৈ থাকিবিগৈ আৰু এতিয়া এইকেইদিনতো বৰকৈ ঘূৰি মেলি নুফুৰিবি দেই হ'লে মই কৈ দিছোঁ মই ভাইটি এটা আনো কওঁতে তোমালোকেহে নানিলা মই পইচাবোৰ গোটাই থ'লো তোমালোকে বেলেগ কামত খৰচ কৰিলা এতিয়া আকৌ কৈ লাভ নাই নহয় টেকেলিত ইমান পইচা ভৰালো আলহী আহিলে একদম পইচাটো দিলে তাতে ভৰাই দিওঁগৈ ভাইটি আনিম বুলি তোমালোকে আনিব নোৱাৰিলা বেয়াহে লাগে এতিয়া হ'ব দে এতিয়া আকৌ সেই কান্দিব নালাগে কান্দি পিনি আকৌ সেই চকু গুৰিকেইটা কোলা কৰি ল'ব নালাগে বিয়া সময়ত আকৌ সেই বেছিকৈ মেকআপ কৰিলেও দেখিবলৈ ভাল নালাগে নহয় আৰু হেৰি নহয় মই এতিয়া ৰুটিকে বনাওঁগৈ তই আকৌ আলহীও আহিছে বুলি কৈছ নহয় আৰু হেৰি কৰিবি পাৰিলে মানে তাইক দুদিনমান থাকিবলৈ কবি সেই বিয়াৰ কেইদিনত আকৌ সেই আলহী চালহী থাকিলে মানে ভাল লাগে গম পাৱনে তাইক থাকিবলৈকে কবি তাই কান্দিবলৈ আৰম্ভ কৰিলেচোন দেউতাই কান্দিবলৈ আছে এনেকৈ দুইটাই কান্দিলে মোৰ বিয়া দিনা কি হ'ব পালোহি আৰু দেই ইমান কলোত বোলো অকণমান ভৰাই থৈ যা ৰাস্তাটো বেয়া বুলি নথলেহি ইহঁতৰ একদম বিয়া বুলি গোটেইখন চাফ চিকুণ কৰি একদম আজৰি এই বিয়া খোৱাতহে বলা ভালেই হৈছে দেই আগতে ইহঁতৰ ফালে আহিব নোৱাৰি গোটেই জোক ভে এনেকৈ লিউ লিউ কৰি থাকে ঘাঁহৰ কোবত এতিয়া গোটেইখন চাফা কৰি থৈছে হেও দেউতাই হ'লেও মা দেউতালৈ অকণমান বেয়া লাগিছে দেই দুইজন অকলশৰীয়া হৈ থাকিব নহয় এক বিয়া দি দিলে বিয়া আকৌ দিবলৈ ওলালে দূৰলৈ মোৰ বাৰু ঘৰটো ওচৰতে এনেই বিপদে আপদে আহিব পাৰিম আৰু অ' মিলি ঐ মা দেউতা পালাহি এজনী কি হ'ল আকৌ কেলে ফুচফুচ কৰি আছ মিলিককে হাঁহি থকাৰ কাৰণেহে তোক মায়ে নামটো মিলি দিছিলে কেলে ফুচফুচাই আছ এতিয়া বেয়া লাগিছে মনটো মই বিয়া নহনি বাৰু কি আপদীয়া কথাবোৰ ক'বলৈ আহিছ এতিয়া বিয়া যা যোগাৰ হ'লেই কাইলৈ পৰহিলে বিয়া হ'লেই তাই আকৌ এতিয়া হেনো বিয়া নোসোমায় কি কথা ক'বলৈ আহিছ এইবোৰ কথা এতিয়া বিয়াৰ আগত এইবোৰ কথা মনলৈ নানিবি আকৌ মই কৈ দিছোঁ সেই অমংগল হ'ব গম পাৱনে এইবোৰ মুখলৈ নানে ছোৱালী তোমালোকক এই মোৰ বিয়া হ'বলৈ মন যোৱা নাই তোমালোকক কোনে চাব ইমান কান্দিব নালাগেচোন তই বিয়া হোৱা নাই নহয় আমাৰ লগৰ গোটেইগাল বিয়া সোমাই আজৰি হ'ল গম পাৱনে আৰু তই কান্দি থাকিলে মাহঁতে বেছিহে দুখ লাগিব মায়ে কন্দা নাই মায়ে ভালহে পাইছে অকণমান তই ইমান বেয়া থকা ঘৰত চিঞৰ কৰি থাক কান্দিছো না মায়ে ধুনীয়াকৈ আছে তই আকৌ কান্দি কান্দি মাকৰ মন বেয়া কৰি আহিছোঁ তই নাকান্দিবি ইমান কান্দিছোঁ ছোৱালীজনীয়ে তো ৰিণী তই ঠিকেই কৈছ সেই ঘৰতে গাড়ী আছে যেতিয়া ঘৰটোনো কিমান দূৰ হ'ব সেই পুতুককৈ আহিয়ে থাকিব পাৰিব হয়নে বাৰু ইমাননো কিহৰ কান্দিব লাগিছে বাৰু আজিকালি ইমানখিনি দূৰ বুলি ক'ব নোৱাৰি তাতে ইহঁতৰ ঘৰতে গাড়ী আছে লাইন গাড়ীত আহিলেহে দেৰি লাগিব ঘৰৰ গাড়ীতে দুইটা আহিব পাৰিব পুতুককৈ পাবহি নাকান্দিবি আৰু পায় এনেকৈ ভালে পাব লাগে ইমান ভাল ল'ৰা এটা পাইছ হা তাতো বেছি মানুহ নাই অকল মা দেউতা আৰু সেই ভাইটি আছে গোটেই লগৰবোৰ বিয়া হ'লে সিহঁতে এতিয়া কি ধুনীয়াকৈ ফটো চটো মাৰি থাকে দেখিছ নাই বিয়া আগতহে কান্দিছ তাৰপিছত ফুৰিবলৈ পাবি ইফালে সিফালে যাবলৈ পাবি নতুন নতুন কাপোৰ পিন্ধিবি আকৌ জুৱেলাৰী বনাবি কান্দিবলৈ তেতিয়া পাহৰিয়ে থাকিবি মোলৈ চাগে ফোন কৰিবলৈকে পাহৰিবি হয় নাই মা তো বিয়া হয়েতো না ছোৱালী হৈ জন্ম ল'লি যেতিয়া বিয়া হ'বই লাগিব আমিও এতিয়া এখন ঘৰৰ পৰা আহিহে দেখা নাই কেনেকৈ ঘৰ ধৰি খাইছোহি হেৰি নহয় পিছে মাক কেলৈ লৈ নাহিলা মায়ে কালি সেই ভৰিত দুখ পালে গৰু লৰাবলৈ যাওঁতে তাৰপৰা আপোনালৈ বস্তু এটা দি পঠিয়াইছে হওকচোন এইটো লওকহি ৰ'বা দেই মই আকৌ সেই তুমি আহিবা বুলি আটা মুঠি আছিলোঁ ৰ'বা হাতখন ধুই আহিছোঁ মিনটোৱে ফোন চোন কৰিছে নে কি নাই কৰা এতিয়া বিয়া ঠিক কৰাৰ পিছত ফোন চোন কেনেকৈ কৰিম আৰু সি একো কোৱা নাই নে নাই কি ক'ব মন চন বেয়া কৰিছে কি কৰিবি উপায় নাই ভালেই কৰিলি সি বাৰু ভালেই কিন্তু ককাইকটো ইমান মানে বেয়া দেখিছ নাই মদ চদ খাই মেলি ইমান ছোৱালী তোৱালীবোৰ জোকাৰি ফুৰে ভালেই হ'ল দেই আৰু যি হয় ভগৱানে ভালৰ কাৰণেই কৰে আকৌ মাহঁতক কষ্ট নিদিবি আৰু এজনীয়া ছোৱালী এতিয়া ফোন চোন নকৰিবি আৰু বিয়া খাবলৈ মাতিছিলি নাই মতা ধেৰ কি কথা সুধি থাক বাৰু এইবোৰ কৈ নাথাকিবি দে মায়ে শুনিলে গালি পাই ক'ম সুধি চাইছোঁ আকৌ তোৰ মনটো চাইছোঁ আৰু ফোন চোন কৰনি এনেও ফোন কৰিলে মই মা আগত লগাইহে দিম গম পাৱ নাই কিবা খালি নাই এনে কান্দিয়ে আছোঁ ভে ভেকে ভাত কেইটামান খালোঁ ৰাতিপুৱা এতিয়া তোৰ লগত ৰুটিহে খাম আৰু কান্দি যেন থাকি বিয়া দেই গোটেইবোৰতো চকু সোমাই গৈছেগৈ গম পাৱ কান্দি কান্দি বিয়া আৰু তইহে হ'বলৈ গৈছে হা আজিকালি ছোৱালীবোৰে বিয়া হ'লে নাকান্দে তোৰ খাই দেখিলোঁ আৰু আজি যুগত ইমান ঠাণ্ডা তাই বিয়া কি দিছা দিয়া এই মা আহিব নোৱাৰিলে সেই কাঁহী বাতি তিনিযোৰ কিনি থৈছিলে তাইলে বুলি মানে সেইবোৰ উঠাইছে মোৰ হাততে হেৰি নহয় সেই বিয়া 3 দিনমানৰ আগতে আহিব লাগিব আকৌ দেই এতিয়াই কৈ দিলোঁ আহিম বাৰু খালি আৰু ভাল বস্তু এটাই দিব লাগিছিলে দিব নোৱাৰিলোঁ আৰু বেয়া চেয়া নাপাব এতিয়া আকৌ তাইক লগত দি পঠিয়াব দেই তাই মোলৈ মনত পেলাই পেলাই ভাত খাই থাকিব এইখনতে হ'ব বাৰু দিয়া হেৰি নহয় সেই কাঁহী বাতি দুযোৰ বাৰু কিনিবলগীয়া হৈয়ে আছিলে সেই ঘটি বাতি শৰাই চৰাইবোৰ বাৰু ওচৰ খুৰীয়েকহেঁতে দিছে বাৰু দদায়েকহেঁতে খুৰীয়েকহেঁতে দিছে বাৰু কাঁহী বাতি দুযোৰহে খালি ল'বলগীয়া আছিলে ভালেই হ'ল বাৰু তুমি লৈ আহিলা মই এইকেইটা থৈ আহিছোঁ ৰ'বা দুইজনীয়ে হ'লে যোৰহাটৰ পৰা আহিমগৈ ওলাবি বজাৰ দুটামান কৰিবলৈ আছে কেলে কি কেনে আকৌ নতুনকৈ বিয়া হৈ যদি তই তাত কি পিন্ধি থাকিবিগৈ সোণৰ বস্তু কালি পিন্ধি থাকিবিগৈ নি
কিবা কিবি লৈ যাবি আকৌ মই মোৰ ফালৰ পৰা কিবা কিবি সৰু সৰু কিনি দিম হ'ব বাৰু মোৰো ল'বলৈ আছে পেটিকোট চেটিকোট কিবা কেইটামান লৈ ল'বি তাত আকৌ গৈ পিনি আৰু তই ইটো সিটো প্ৰথমতে ইটো সিটো খুজিবলৈ বেয়া নহয় ওলাবি দেই মাক কৈ থবি মই কৈ দিম বাৰু মাক ৰ'ব আহিলো অথনি ফোনত বৰ দম দিছিলে নহয় ফোন আহিলো তই আহিলি সেই বৰ সোনকালে আহিলি এতিয়াহে সময় পাইছ আহিবলৈ এতিয়া আহিছ তই ইমান চিন্তা হৈছে মোৰ সেই যৌতুকত দিয়া বস্তু হয় তই গম পাৱ নাই কালিয়ে কাঠকেইডাল ফলাই থলো বোলো আহিবি চাগে বোলো আজি কৰিবিহি সেই ফোনটো কৰিলত এতিয়া ওলাইছহি তই হে মোৰ একদম চিন্তাত মানে মই কৈছো নহয় বিচনাত পৰা মাত্ৰকে টোপনি ধৰে সেই ভাতকে 3-4বাৰ খাইছো তই গম পাৱ নে ইমানেই চিন্তা হৈছে ছোৱালীজনী বোলো বস্তুটো চাগে নোলাবগৈ আৰু তই যেনেকুৱাহে কৰিছ তাই বস্তু সময়মতে উলিয়াই দিব নোৱাৰিলেহে পাবি তই কাম কৰিবলৈ আহিছে ইফালে সি আকৌ বেগটো এৰি থৈ আহিছে ভালকে বেগ চেগ লৈ আহিব নোৱাৰ হ'ব পাই আপুনি ইমান গালি নাপাৰিব মই বেগটোকে পাহৰি থৈ আহিলো ৰ'ব লৈ কাম কৰিবলৈ আহিছে সেই কাম মুখখন লৈ কাম কৰিবলৈ আহিছ বেগ চেগ ননাকে সি কাম কৰিবলৈ আহিছে যা সোনকালে যা বেগটো লৈ আগে যা ঐ মাৰে ইমান খঙত কৈছে যা অকণমান ভালকে ক'বলৈ কওঁগে নহ'লে বনাই নিদিবহি মই অকণমান বুজাওঁগৈ অকণো বুজি নাপায় দেই সঁচাকে এইবোৰ অকণ বুজি পাব লাগে কথাবোৰ মা কেলে ইমান বেয়া টানকৈ কোৱা বাৰু দেখিছা নাই গ'লগৈ এতিয়া বস্তু বনাই নিলে গম পাবা আকৌ তই তেনেকে ক'লে নহ'ব নহয় 80 টকা পইচা দি থৈছো গম পাৱ নে তই এডভান্সত 80 টকা নি থৈছে সি এতিয়া আকৌ কাম কৰিবলৈ আহিছে বেগেই নানিলে হেনো কথা ক'বলৈ আহে ক'ৰবাত